নমস্কাৰ আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব আৰু যে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যাতে লাইক এটা কৰি দিব। ইয়াত দেখিব পাৰে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট হয়, মানে এক্সিছ বেংকৰ ফালৰ পৰা কেইবাহাজাৰ পদ মুকলি কৰি দিছে। ইয়াত চাব পাৰে আৰু কোনো ইয়াত আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা বয়সৰ যিটো সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম আৰু কেনেদৰে আবেদন কৰিব লগতে সেইটোও কৈ দিম। এটা ভিডিঅ'তে গোটেইখিনি তথ্য পাই যাব। ইয়াত দেখিব পাৰে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট ৰ'ব গোটেইখিনি তথ্য কৈ আছে আপোনালোকক। ইয়াত দেখিব পাৰে কি আছিল অভাৰভিউ যিটো আছে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026 অভাৰভিউ যিটো আছে ইয়াত কি আছে ডিটেইলছ ইয়াৰ ইনফৰমেশ্যন দি আছে। অৰ্গেনাইজেশ্যন যিটো নেম হয় এক্সিছ বেংক লিমিটেড হয়। ইয়াত দেখি ৰিক্ৰুইটমেণ্ট যিটো নেম হয় এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026 আৰু টোটেল যিটো ভেকেঞ্চি আছে 6000 প্লাছ আছে। তাৰপিছত জব টাইপটো প্ৰাইভেট জব হয়। এইটো পে স্কেল টু 42,000ৰ পৰা কি আছে 56,000 অৰ্থাৎ কি আছে 56,000 42,000ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কি আছে 56,000লৈকে চেলাৰীটো ইয়াত দিব। এক্সপেক্টেড ইয়াত দিয়া আছে। এপ্লিকেশ্যন মোডটো অনলাইন যোগেদি ইয়াত আবেদন কৰিব লাগিব। তাৰপিছত ইয়াত দেখিব পাৰে জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া অল ইণ্ডিয়া জব অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব, কিয়নো ইয়াত কি আছে অল ইণ্ডিয়া বুলি ইয়াত কোৱা আছে। ইয়াত দেখিব পাৰে এলিজিবল কেণ্ডিডেট 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেট যদি কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে শিক্ষাগত যিটো অৰ্হতাৰ ভিত্তিত সেইবিলাক কি আছিল পষ্টবিলাক দিয়া হ'ব। যদি আপোনালোকে কি আছে ইয়াত কি আছিল 4 গ্ৰেড আৰু 3rd গ্ৰেড লেভেলৰ এইটো পোষ্ট হয়। ইয়াত দেখিব ইলিজিবল যিটো কেণ্ডিডেট হয় যদি আপোনাৰ মাত্ৰ 10 পাছ কৰিছে, যদি 12 পাছ কৰিছে, গ্ৰেজুৱেট কৰি কমপ্লিট হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি ছায়েন্সৰ আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যন দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। আৰু এপ্লাই যিটো ডেট হয় 8 ফেব্ৰুৱাৰীত সেইটো কি আছে ষ্টাৰ্ট হৈছে, ফেব্ৰুৱাৰী 8 তাৰিখত অলৰেডি ষ্টাৰ্ট হৈছে। আৰু লাষ্ট ডেট এপ্লাই যিটো লাষ্ট ডেট হয় মাৰ্চৰ 10 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন যিটো ফিজ হয় ফৰ এক্সিছ বেংক যিটো ৰিক্ৰুইটমেণ্ট এপ্লিকেশ্যন ফিজটো কি আছে EWS OBC জেনেৰেলৰ কাৰণে কি আছিল ইয়াত একো ফিজ দিব নালাগে। SC ST আৰু PWDৰ কাৰণেও ইয়াত কি আছে একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে এক্সিছ বেংক যিটো ৰিক্ৰুইটমেণ্ট হয় ভেকেঞ্চি ডিটেইলছ ইয়াত দিয়া আছে, পোষ্ট নেমবিলাক দিয়া আছে, কেচিয়াৰ আছে তাৰপিছত বেংকাৰ আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ আছে, এছিষ্টেণ্ট মেনেজাৰ আছে, ক্লাৰ্কৰ পোষ্ট আছে, PO আছে, চেলছ অফিচাৰ আছে, পিয়ন আছে, চুইপাৰ আছে আৰু আদাৰ কিবা কিবি পোষ্ট আছে। ইয়াত কি আছে শিক্ষাগত অৰ্হতাত ভিত্তি সেইবিলাক পোষ্টবিলাক দিয়া হ'ব। ইয়াত কি আছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেল বুলি ক'ব পাৰোঁ সেইবিলাক পোষ্টক। তাৰপিছত ইয়াত চাব পাৰে এক্সিছ বেংক যিটো ৰিক্ৰুইটমেণ্ট এজ যিটো লিমিট আছে 18 পৰা 40 বছৰলৈকে যদি আছে আপোনাৰ বয়স তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। 18 পৰা 40 বছৰৰ মাজত যদি আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2026 এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় মানে শিক্ষাগত যিটো অৰ্হতা আৰু ডিটেইলছত ইয়াত দিয়া আছে কেণ্ডিডেট শুড বি পাছড এজ পাৰ নোটিফিকেশ্যন এণ্ড স্পেচিফিক পোষ্ট যিটো ইয়াত মিনিমাম যিটো 10 পাছ হ'ব লাগিব, 12 পাছ হ'ব লাগিব আৰু গ্ৰেজুৱেট কমপ্লিট যদি হৈছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত দেখিব পাৰে এক্সিছ বেংক যিটো ৰিক্ৰুইটমেণ্ট যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল লিষ্ট দি দিব। তাৰপিছত ইয়াত দেখিব পাৰে হাউ টু এপ্লাই কেনেদৰে ইয়াত আবেদন কৰিব পাৰিব গোটেইখিনি প্ৰচেছটো ইয়াত দিয়া আছে। কি আছিল ভিজিট দ্য অফিচিয়েল এক্সিছ বেংক কেয়াৰ ৱেবছাইটত গৈ আপোনালোকক পঢ়ি পিনে তাত কেনেদৰে আবেদন কৰিব তাত কি আছে ক্লিক অন দ্য এপ্লাই নাও তাত সেই বটনটো ক্লিক কৰিব কৈছে। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত লগ ইন কৰিব লাগিব, ভেলিড কি আছে ইমেইল ID আৰু কি আছে মোবাইল নম্বৰটো দিব লাগিব। আৰু লাষ্টত কি আছে সেইবিলাক এডুকেশ্যন যিটো মানে কোৱালিফিকেশ্যন গোটেইখিনি ফৰ্মটো কি আছে মানে পাৰ্চনেল যিটো ডিটেইলছ এডুকেশ্যন যিটো কোৱালিফিকেশ্যন চাৰ্টিফিকেট গোটেইখিনি কি আছিল আপলোড দি তাৰপিছত ছিগনেচাৰ ফটোগ্ৰাফ গোটেইখিনি আপলোড দিয়াৰ পিছত কি কৰিব প্ৰিণ্ট আউট কৰিব লাগিছে সেইটো ছাকচেছফুল হোৱাৰ পিছত ছাবমিট কৰাৰ পিছত। তাৰপিছত আপোনালোকক কি আছে লিংকটো আপোনালোকক দি দিম। আৰু ভিডিঅ'টো যদি চাই কি আছে ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকক সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব আপোনালোকৰ কাৰণে কি আছে আৰু এটা নেক্সট আৰু এটা ভিডিঅ' আনিম।